সদাৰাইজ নমস্কাৰ। কিৰকি আৰু সজলি ইউটিউব চেনেলৰ সকলো ৰাইজকে নমস্কাৰ জনাইছোঁ। বিশেষকৈ আজি ভিডিঅ'টো হৈছে গছৰ ফল মূল কলিতে মানে সৰি যায়, সেইটো ৰোধ কৰিব পৰা এটা দৰৱ আপোনালোকক কৈ দিম। মুঠতে কেনেকৈ সেইটো স্প্ৰে কৰিব লাগে সেইবোৰকে আপোনালোকে জানি লওক আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। ৰাইজ, আপোনালোকে জানেনে ফল মূলৰ খলিবোৰ কেতিয়া সৰে? বিশেষকৈ যেতিয়া এজাক বৰষুণ দিয়ে, এই বৰষুণৰ পাছতেই কলিবোৰ সৰি পৰে। আৰু এনেকুৱা ৰ'দ দিয়া সময়তো কিছুমান ভাইৰাছৰ আক্ৰমণৰ ফলত বাৰু সৰি যায়, কিন্তু এয়া এটা বেলেগ বস্তু বা সামান্য। কিন্তু যেতিয়া বৰষুণ হয়, বৰষুণ হোৱাৰ পাছত যথেষ্টখিনি মানে কলি সৰি পৰে, মুঠতে গছত নাইকিয়া হৈ যায়। আৰু বিশেষকৈ কোনবিলাক গছৰ ফলকেইটা সৰে, প্ৰায় আমাৰ কমলাৰ কলিবোৰ সৰি যায়। 50% 70% সৰি যায় বৰষুণৰ পাছত। আৰু লিচু, আম, লেটেকু, জলকীয়া, এনেকুৱা ধৰণৰ বহুতখিনি বস্তু আছে, গছৰ আছে, এইবোৰ কলিতে সৰি পৰে। বিশেষকৈ বৰষুণৰ যিটো এই বৰষুণ পৰাৰ পাছত কি হয়, এই কলিৰ মানে হেৰিকেইটা খুব কোমল হোৱাৰ কাৰণে তাত হেৰিটো মানে ঢিলা হৈ থাকে পূৰা, মানে পানীটো তাত পৰাৰ কাৰণে তাত কিছুমান ভাইৰাছো বাৰু থাকে বাৰু। ধৰি লোৱা আমাৰ ভাষাত ক'লে এচিড, বৰষুণৰ পানীত এচিড নিচিনা কিবা এটা থাকে মানে ভাইৰাছ। এই বস্তুকেইটাই আৰু কোমল কৰি দিয়ে। ফলস্বৰূপে কি হয়, মানে কলিটো ৰখিব নোৱাৰে, মানে পূৰা ঢিলা হৈ যায় তাৰিটো একদম কলিৰ একদম কাষতে, তেতিয়া মানে বতাহত সৰি পৰে, ধুমাধুম সৰি পৰে, এনেকুৱা হয়। গতিকে সেইটো আমি কিছুমান দৰৱ আছে, এই দৰৱৰ দ্বাৰা আমি হেৰি কৰিব পাৰোঁ, নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আৰু ভিডিঅ'টো আপোনালোকে চাওকচোন, কেনেকুৱা কলি সৰে সেইকেইটা মই দেখাম বাৰু। আপোনালোকে জানেই, আপোনালোকৰ যিবিলাক নেকি ফল মূল আছে তেনেকুৱা সৰি যায়, সেইটো আপোনালোকে জানে, কিন্তু ৰোধ কৰাৰ ব্যৱস্থাটোৱেই আচল ডাঙৰ কথা। এতিয়া ভিডিঅ'টো চাব। এয়া চাওক, মই লিচিৰ মানে কলিবোৰ কেনেকৈ সৰি গৈছে চাওক। ডাঙৰ ডাঙৰ সৰুকেইটাও সৰি গৈছিলে, চাওক ইয়াত কিমান সৰি আছে, চাই লওক। মই দেখাই আছোঁ গোটেইখিনি, চাওক সিঁচৰিত হৈ আছে পূৰা। সেয়া চাওক, ইয়াতো আছে, সেয়া চাওক, চাই যাওক কেনেকুৱা সৰি আছে, চাওক ইমানখিনি গুটি সৰে। এয়া চাওক, কেইবাদিন আগৰ পৰা সৰি আছে, কিন্তু মই দৰৱটো অনা নাই। বজাৰত গ'লেও মানে পাহৰি থাকোঁ, এইমতে আৰু সময়ো পোৱা নাই। চাওক এই ওপৰতো ইমান হেৰি নাই, গুটিয়ে নাই। এয়া চাওক, সেইটো বহুত তলত পৰি আছে বাৰু কিবালৈকে। লিচু গছটো আমাৰ বুকুলৈকে পাব, আৰু ইমানখিনি তললৈকে গুটি লাগি আছিলে। এয়া চাওক, বহুত কম হ'ল গুটিকেইটা, চাওকচোন। যিমানখিনি হ'ব লাগিছিলে গুটি, ইমানখিনি হোৱা নাই, কম আছে। চাওক, এইটো চাওকচোন ইমান পাতল হৈ গৈছে। আপোনালোকে দৰৱটো চাই লওক। ইয়াত চাওক, ডাঙৰ আখৰটো নাচাওক, ওপৰতো চাওক, মেংকজেপ বহুত ধৰণৰ থাকে। ইণ্ডোফিল M45 থাকে, আৰু ইয়াত জেপ M45 দিয়া আছে। কোম্পানীৰ নামকেইটা বেলেগ বেলেগ হয়, কিন্তু আচল কিবাটো মেংকজেপ।
ইণ্ডোফিল বুলি ক'লে সকলো বীজ বান্ধাৰে জানে। এই দৰৱটো 10 লিটাৰ পানীত 20 পৰা 30 ml লৈকে 30 গ্ৰামলৈকে দিব পাৰি। কিন্তু গছ চাইহে, যিবিলাক নেকি উদ্যান শস্য তাতে 30 গ্ৰাম দিব পাৰি। কিন্তু সাধাৰণ নৰ্মেল যিবিলাক আমাৰ চব্জি আছে, বেঙেনা, বিলাহী, এইবোৰত প্ৰায় মানে 20 গ্ৰাম দিলেই হ'ব, 20-25 গ্ৰাম। বিশেষকৈ আপোনালোকে এই দৰৱটোৰ বিষয়ে মই এইটো কৈ দিছোঁ বাৰু। এই দৰৱটোৱে গেলা পচা এইবোৰ মানে ৰক্ষা কৰে। মুঠতে ভাইৰাছ, যিবিলাক নেকি ভাইৰাছ, বৰষুণ হ'লে তাত ভাইৰাছ সৃষ্টি হয়। সৃষ্টি হোৱাৰ লগে লগে তাত বৰষুণৰ পানীৰ দ্বাৰা কলিৰ কিবা একেবাৰে তলত কি হয় মানে তাত পানীটো জমা হয় আৰু লগে লগে কিবাটো ঠাৰিটো পচি গুটি সৰি যায়। এনেকুৱাবোৰ কাৰণটো মাৰিব পাৰি। আৰু অন্যান্য বেমাৰ আজাৰ এইটো মাৰি থাকিলে কি হয়, ওপৰত মানে আমি যেনেকৈ গালত আমি পাউডাৰ দিওঁ, সূৰ্যৰ হেৰিৰ পৰা আমি ৰক্ষা পাওঁ, তেনেকুৱা কিছুমান এইটো প্ৰলেপৰ কাম কৰে। সেইটো 15 দিনৰ মূৰে মূৰে এনেও মাৰি থাকিব লাগে এই দৰৱটো। তেতিয়া কি হয়, ধাৰাসাৰ বৰষুণতো 5 দিন 6 দিন বৰষুণ হ'লেও আপোনাৰ শস্য ৰক্ষা পৰে। নহ'লে কোমল জাতীয় যিবিলাক লাও জাতীয় এইকেইটাতো একদম 5-6 দিন বৰষুণ হ'লে একদম মৰিয়ে যায়। এতিয়া আপোনালোকে সেইটোক কি কৰিব লাগে, যিবিলাক নেকি ফলৰ আগতে আপোনালোক ক'লোৱেই, যেতিয়াই বৰষুণ হয়, বৰষুণৰ পাছতেই, বৰষুণ এৰাৰ লগে লগে আপোনালোকে ইণ্ডোফিলটো 20 গ্ৰাম, 10 লিটাৰ পানীত 20 গ্ৰাম কৰি গুলি তাৰপাছত মানে স্প্ৰে কৰি দিব লাগে ফলকেইটা। তেতিয়া কি হয়, ফল সৰাটো বন্ধ হয়। তাত মানে যি ভাইৰাছে মানে ইমানখিনি আক্ৰমণ কৰিব নোৱাৰে। অলপ চলপ হ'ব পাৰে, এইটো বেলেগ কথা আৰু, 1-2টাতো সৰিবই, কিন্তু বহুতখিনি ৰক্ষা পৰে। তাৰপাছত আপোনালোকে অকল সেইটোকে নিদি আৰু এটা বস্তু আপোনালোকে দিব পাৰে। গুটি সৰাত কাম কৰা বস্তু এটা আৰু এটা আছে, এইটো চাওক, ইমান স্পষ্টকৈ দেখি পোৱা নাই। মিৰাকুলান, এতিয়াও স্পষ্ট হোৱা নাই, ৰ'ব দেই। দেখি পাইছে এতিয়া, মিৰাকুলান। এই মিৰাকুলান দৰৱটো আপোনালোকে এইটো দৰৱ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাহিৰেও আপোনালোকে বিপুলো দিব পাৰিব। আৰু বিপুল বুলি এটা আছে, মুঠতে সি এটা হৰম'ন, এই দৰৱটো হৰম'ন হয় আচলতে। এতিয়া ভালকৈ আহিছে বাৰু, নামটো চাই লওক। এই দৰৱটো আচলতে হৰম'ন হয়। মুঠতে গছত যিবিলাক নেকি আমাৰ শাক পাচলি, ফল মূল, এইবোৰত মৰাৰ পাছত বিশেষকৈ ফল ফুল আহিবলৈ আৰম্ভ কৰে। যিহেতু হৰম'ন হয়, জবৰদস্তিভাৱে আহিবলৈ ধৰে ফুলবোৰ। তাৰপাছত আনফালে গুটি সৰাৰ পৰা ৰক্ষা কৰে এই দৰৱবিধে। গতিকে আপোনালোকে সেইটো মাৰিব পাৰে। আৰু ইণ্ডোফিলৰ লগত ইয়াৰ লগত মিক্স কৰি আপোনালোকে মাৰিব পাৰে, তেতিয়া বেছি কাম কৰিব। দুইফালে কাম কৰিব, ফল সৰাও বন্ধ হ'ব, আনফালে গুটিবোৰ যিবিলাক নেকি ফুল শেহতীয়াকৈ আহিবলগীয়া আছে, এইকেইটাও আহিব। সেইটো 10 লিটাৰ পানীত 10 ml, 9 ml দিলেও হ'ব। অলপ কোমল জাতীয় শস্য হ'লে, বিলাহী, অন্যান্য তেনেকুৱা ধৰণৰ হেৰিকেইটা আপোনালোকে অলপ কমকৈ দিলেও হয়। সেইখিনি আৰু আপোনালোকে সেইখিনি কৰক।
গছৰ যিকোনো মানে ফল মূলৰ খলি সৰাৰ পৰা আপোনালোকে ৰক্ষা পাব।